কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰী সংঘ। আমি আজি সৰ্বপ্ৰথমে আপোনালোকৰ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰী সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ 29 সংখ্যক শিশু আই যুৱ সমাৰোহ ভাগ এই বছৰ আমাৰ টেঙাখাত আঞ্চলিক শাখাৰ আতিথ্যত জিলা শাখাই অনুষ্ঠিত কৰিবলৈ আমাক দায়িত্ব অৰ্পণ কৰিছে। সেয়েহে আমি দায়িত্ব অনুযায়ী সকলো আমি আমাৰ আগবাঢ়ি থকা হৈছে। ইতিমধ্যে আমাৰ প্ৰায় 80% কামেই আমাৰ সমাপ্ত হৈছে। আমাৰ এই অনুষ্ঠান ভাগ 18-19 অক্টোবৰত পাতিবলৈ জিলা শাখাই আমাক সিদ্ধান্ত দিছিলে, কিন্তু আমাৰ দুৰ্ভাগ্য বিষয় আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বৈকুণ্ঠী হোৱাৰ হেতুকে আমি এই অনুষ্ঠান ভাগ পিছুৱাবলগীয়া হ'ল। সেয়েহে আমি অহা 25-26 অক্টোবৰ তাৰিখে এই অনুষ্ঠান ভাগ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু সেয়েহে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি সকলো ভক্তপ্ৰাণ ৰাইজলৈ বিনম্ৰ সেৱা জনাওঁ যে এই অনুষ্ঠান ভাগৰ যাতে সকলোৱে সহায় সহযোগ তথা উপস্থিত থাকে, এই কামনা কৰি মই সকলোলৈকে এই সভাতে আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে নিমন্ত্ৰণী ভৰাই তথা আদৰণি আগবঢ়াইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ 32 সংখ্যক শিশু যুৱ আৰু আই মাতৃ সমাৰোহভাগী এই বৰ্ষ আমাৰ টেঙাখাত আঞ্চলিক শাখাৰ আতিথ্য দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠান ভাগ আমাৰ 18 আৰু 19 তাৰিখে অনুষ্ঠিত কৰাৰ কথা আছিল যদিও আমাৰ বৈকুণ্ঠী জুবিন গাৰ্গৰ বাবে স্কুলৰ পৰীক্ষাসমূহ যিহেতু পিছুৱাই দিয়া হ'ল, সেয়েহে আমি এই অনুষ্ঠান ভাগ অহা 25 আৰু 26 অক্টোবৰ শনি আৰু দেওবাৰে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এই অনুষ্ঠান ভাগিত আমি টেঙাখাত অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি সকলোৱে উপস্থিতি বিচাৰিছোঁ। আৰু ইতিমধ্যে আমাৰ আদৰণি সমিতি সম্পাদককে জনাইছোঁ যে অনুষ্ঠান ভাগ যথেষ্ট ডাঙৰ, গতিকে আশা কৰোঁ টেঙাখাত আঞ্চলিক শাখাৰ প্ৰতিটো দল সংগঠনৰ লগতে সমূহ ৰাইজৰ সহায় সহযোগিতাখিনি আমি পাম। কৃষ্ণ।